কাতিবা ক'ৰবাত ভাগৱতৰ কথা এটা শুনিবলৈ গৈছোঁ দেই, আপুনি যদি আগতীয়াকৈ আপোনাৰ যদি গিলাচটোত পানী ভৰ্তি হৈ আছে, তেতিয়া আৰু এক গিলাচ পানী ইয়াত ঢালিলে থাকিবনে? পৰি যাব। সেইকাৰণে যদি ঈশ্বৰৰ কথা আপুনি জানে, আপোনাক কোনোবা যদি কয় সোধে যে আপুনি ঈশ্বৰৰ কথা কওক, তেতিয়া আপুনি নজনাসকলক আপুনি ঈশ্বৰৰ কথা ক'ব। আৰু যদি ঈশ্বৰৰ কথা নাজানে, তেতিয়াহ'লে আনে যদি কোনোবা ধুনীয়াকৈ কৃষ্ণ কথা কৈছে, একান্ত মনে শুনি আনন্দ ল'বলৈ কৈছে। সেইকাৰণে ভাল শ্ৰোতা নহ'লে ভাল বক্তাও হ'ব নোৱাৰে বুলি কৈছে। বুজি পাইছেনে কথাটো? সেইকাৰণে আমি ভাল শ্ৰোতা হ'বলৈ যত্ন কৰিব লাগিব। যিমান পাৰে আপুনি, আমাৰ কথাটো আমি ঢেৰেই ক'লোঁ, যিসকল মূল শ্ৰোতা হয়, একান্ত শ্ৰোতা হয়, সেইসকলক যদি গাখীৰ আৰু পানী মিক্স কৰি দিয়ে, ৰাজহংস এবিধ আছে, সেইবিলাক দিব্য ৰাজহংস, সেইসকলে অকল গাখীৰবিলাক খাই কিনি পানীটো বাদ দি দিয়ে। গতিকে আমি এতিয়া 3 ঘণ্টা বহি ঈশ্বৰৰ কথা ইয়াতে কৈছোঁ, কোৱাৰ পিছত যিবিলাক আপোনালোকৰ জীৱনৰ হৃদয়ত যিবিলাক প্ৰেম ভক্তিৰে যিবিলাক বস্তু খাটিব, সেইবিলাক আপোনালোক গ্ৰহণ কৰিব। আৰু কথাটো আমি ঢেৰেই ক'লোঁ ইয়াত, হয়নে বাৰু? গতিকে সেইবিলাক দৰকাৰী কথাবিলাক মানে উলিয়াই দিব লাগিব। সেইকাৰণে কৈছে ইয়াত যে সাধুৰ লক্ষণ আবে কহু কৰি হাৰ, সুৱে কৰোণা চিত্ত সুহৃদ হবাৰ। সকলোৰ সুহৃদ হ'বলৈ যত্ন কৰিব লাগিব। অকল এজনে আপোনাক ভাল পাব নহয়, সমস্তজনৰে আপুনি প্ৰিয়ৰ পাত্ৰ হ'ব লাগিব। সেই কথাটোকে কৈছে। আপোনাক বোলে অকল যেনেকৈ মই সেই কথাটোৱে ক'ব বিচাৰিছোঁ, মই উদাহৰণটো জুবিন গাৰ্গৰ আনিব বিচাৰিছিলোঁ। কিয় আনিব বিচাৰিছোঁ? জুবিন গাৰ্গে অকল এজনৰে প্ৰিয় পাত্ৰ হোৱা নাছিল, আছিলনে? তেওঁ লক্ষ লক্ষ কোটি কোটি হৃদয় জয় কৰিব পাৰিছিল। মুছলমানসকলো তেওঁৰ কাৰণে কি কৰিছিলে? কোৰাণ পঢ়িছে, হয়নে? আৰু তেওঁৰ কাৰণে তেওঁতো মানে তেওঁ যদিও বৈকুণ্ঠ নাপায়, কাৰণ বৈকুণ্ঠ অকল ভকতহে যাব পাৰিব দেই। বৈকুণ্ঠ হয় তেওঁ মানৱ জন্ম লৈ আকৌ পৃথিৱীলৈ ঘূৰাই আহিবও আছে দেই। ভাল মানে এটা ভাল কুলত, ভাল পবিত্ৰ জেগাত তেওঁ মানে জন্ম হ'ব, ভাল হেৰি হ'ব পাৰে। কিন্তু ভকতেহে বৈকুণ্ঠ পায়। এতিয়া আপোনালোকে বৈকুণ্ঠ পাব পাৰে, কাৰণ ঈশ্বৰৰ একান্ত ভকতেহে বৈকুণ্ঠ দৰ্শন পায়। কিন্তু জুবিন গাৰ্গৰ পৰা আমি ল'ব পৰা বস্তু কি আছে? জুবিন গাৰ্গে সকলোকে কন্দুৱাইছে কিহৰ কাৰণে? ইয়াৰ ৰহস্যটো কি? আজি আপোনালোক ভাগৱতত জুবিন গাৰ্গক কিয় শ্ৰদ্ধা কৰিছে? বৰ গুৰুত্বপূৰ্ণ কথা। আজি জুবিন গাৰ্গ এজন গায়কেই নহয়, তেওঁ গুৰুজনাৰ যিটো দৰ্শন, সেই দৰ্শনটোক শুদ্ধভাৱে পালন কৰিছে। আমি কিন্তু নিজকে ভকত বুলিহে আমি গৰ্ব কৰিছোঁ, অহংকাৰ কৰিছোঁ, হয়নে বাৰু? সেইকাৰণে দেৱহতী মাতৃয়ে কৈছে যে অহমম ভাৱ তুমি আচাহা কৰাই, তজু পাৱে শৰণ লৈলহু আবে মা তজু পাৱে শৰণ লৈলহু কৰি হাৰ। যে আমি যে নিজকে ভকত বুলি আমি অকল ভকতকহে ভাল পাই আছোঁ, কিন্তু গুৰুজনাৰ দৰ্শন সেইটো নাছিল। গুৰুজনাৰ দৰ্শনটো কি আছিল? যে কুকুৰ চিগাল গদৰ্বৰো আত্মৰাম, হয়নে? গোটেই প্ৰকৃতি জগতখনক ঈশ্বৰ দেখিবলৈ কৈছেনে? সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। গুৰুজনাৰ দৰ্শনটো কি আছিল? গুৰুজনাই কৈছে ঈশ্বৰো সৰ্বে ভূতেশ্ব ভূতাত্মা অৱস্থিত। জড় আৰু প্ৰকৃতিৰে সকলো জড় জীৱত জগত জড় আৰু মানে জড়তো ঈশ্বৰক দৰ্শন পাইছে। গতিকে সকলোতে ঈশ্বৰময় দেখিব পৰাজনেই হৈছে ভকত। সেই কথাটোকে ইয়াত কৈছে যে আমিও তেনেকুৱা যদি এটা অৱস্থাত যাব পাৰোঁ আৰু যদি ভকত হৈ যাওঁ, মানে ঈশ্বৰৰ নামক সুদৃঢ় বিশ্বাসে আমি যদি ভক্তি কৰোঁ আৰু ঈশ্বৰৰ নাম লওঁ, তেতিয়া আমি ভকতকৈও আমাৰ মাহাত্ম্যটো বাঢ়ি যাব পাৰে। বুজি পাইছেনে কথাটো? কিন্তু তাকে নকৰি যদি আমি হয় বাবু, কৃষ্ণ কৃষ্ণ চৈতন্য কৃষ্ণ পূৰ্ণানন্দ হৰিৰ ভকতিটো আমি লাভ কৰিব পাৰিম। তাৰমানে 11টা আনন্দৰ উপাধি যিজনে পাই আছে, সেইজনেই হৈছে পৰমাত্মা
ভগৱন্ত। সেইকাৰণে ভগৱন্তক সচিদানন্দ, ঘনানন্দ, প্ৰেমানন্দ, যিটো ভক্তি গোপীসকলে কৰিছিল, গোপীসকলে যিটো ভকতি কৰিছিল, গোপীসকলে সকলোতে ঈশ্বৰময় দেখিছিল। গোপীসকলে গছটোক সুধিছে, হয়নে বাৰু? গছ গছনিটোক সুধিছে, তৰুলতা তৃণকো সুধিছে, ভগৱন্তই কথা সুধিছে। তাৰমানে গোপীসকলৰ দৃষ্টিত কোনো কতো যে ঈশ্বৰ নাই বুলি ভবা নাই, তেওঁ সকলোতে ঈশ্বৰ জ্ঞান, ঈশ্বৰৰ কথা, আত্মতত্ত্ব জ্ঞান দৰ্শন পাইছে। গতিকে আমিও সকলো জীৱতে ঈশ্বৰ বুলি আছে বুলি ভাবিব লাগিব। আৰু যেতিয়া সেই ভাৱনাটো আমাৰ আহিব, তেতিয়া আমাৰ হিংসা, কুচুট, কপট, অসূয়া, হয়নে, ঈৰ্ষা, এইবিলাক আমাৰ নাইকিয়া হ'ব। এতিয়া আমাৰ ভকতৰ মাজতো কপট ভাৱ আছে নাই? আছে, নিশ্চয় আছে। আজি যদি শইকীয়া বাপক যদি নাম গাবলৈ দিয়া হয়, নামাচাৰ্য দুজন যেনিবা, শইকীয়া বাপক যদি নাম গাবলৈ দিয়া হয়, নাথ বাপে একদম লাহেকৈ উঠি গুচি যায়, ঔ হৰি, হয়নে? তেনেকুৱা বৰগীত যদি দুগৰাকী আয়ে গাব পাৰে, ৰহিলা আইগৰাকী আৰু পমিলা আইগৰাকী, পমিলা আইগৰাকীক যদি বৰগীতটো গাবলৈ দি দিয়া হয়, ৰহিলা আইগৰাকী লাহেকৈ উঠি গুচি যায়। তাৰমানে ঈৰ্ষা, এইবিলাক স্বভাৱবিলাক, কুচুট, কপট, ঈৰ্ষা, অসূয়াবিলাক আমি ত্যাগ কৰিব লাগিব। ভকত হৈছোঁ যেতিয়া সমস্ত প্ৰাণীৰ হৃদয়ত হৰিময় দেখিব পাৰিব লাগিব। সেইটোকে কপিল মহাপ্ৰভুৱে কৈছে যে সাধুৰ লক্ষণ আবে কহোঁ কৰি হাৰ, সুৱয় কৰোণা চিত্ত সুহৃদ হবাৰ, সকলোৰ সুহৃদ হ'ব লাগিব। গতিকে বাপাই সমস্ত পাঠভাগী অকণমান যাওঁ। কৃষ্ণ কৃষ্ণ। মোৰ সুমংগল কথা কহন্ত সুনন্ত, মুত মন দিয়া হবে তাপয়েরা বন্ত, তারা কবুলয় সাধু জানিবা হাই, তারার সংগক তুমি পাৰ্থিবা সদাই। ইয়াৰো মূৰ অখণ্ডিত বীৰ্য প্ৰকাশক, কৰ্ণৰ মনৰ সদা আনন্দকাৰক। ও ৰাম হেন কথাই উপজয় সাধুৰ সংগত, তাক যারা সাবধানে শুনয় সতত, অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয়, শ্ৰদ্ধাৰতি ভক্তি অনু ক্ৰমে উপজয়। ও ৰাম ভক্তি ভইলে পুৰুষৰ বৈৰাগ্য জন্ময়, তেৱে সি দেখে জীৱে মুকুতি পাব। কৃষ্ণ। এতিয়া আমাৰ জীৱনত ঈশ্বৰৰ কথা শুনি বা ঈশ্বৰক জানি আমাৰ জীৱনত বিৰক্ত হ'ব লাগিব, বৈৰাগ আহিব লাগিব। এতিয়া বৈৰাগ যেতিয়ালৈকে নহয়, জীৱাত্মা কেতিয়াও মুক্তি নহয় বুলি কৈছে। মানে কপিল মহাপ্ৰভুৱে কৈছে যে এজন মানুহে জীৱনতেই মুক্ত হ'ব পাৰে, জীৱনতে মুক্ত, জীয়াই থাকোঁতে মুক্তি কেনেকৈ হ'ব? জীয়াই থাকোঁতে মুক্তি, এতিয়া মৰাৰ পিছত আমাৰ মুক্তিৰ কথাটো শাস্ত্ৰই কৈছে, কিন্তু এজন ভকত বা এজন মানুহে
জীয়াই থাকোঁতে মুক্তি হ'ব পাৰে। কেনেকৈ মুক্তি হ'ব? তেওঁৰ জীৱনলৈ বৈৰাগ যেতিয়া আহি যায়। বৈৰাগ, বৈৰাগ মানে বিৰকতি। ধন টকা পইচা ঐশ্বৰ্য বিভূতি, ইয়াত কৈছে মুহূৰ্ত একান্তভাৱে ভকতি কৰন্ত, মূৰ প্ৰীতি অৰ্থে ভাৰ্যা পুত্ৰ এৰিলন্ত। মূৰ সুমংগল কথা শুনন্তে কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপ এৰাবন্ত। বৰ গুৰুত্বপূৰ্ণ কথা। ইয়াত কৈছে যে মুহূৰ্ত একান্তভাৱে ভকতি কৰন্ত, মূৰ প্ৰীতি অৰ্থে ভাইজা পুত্ৰ এৰিলন্ত। মানে ভাইজা পুত্ৰ এৰিলন্ত মানে কি? তাৰমানে মোৰ কাৰণে ল'ৰা ছোৱালী আইগৰাকীক এৰি দিয়া কথা কোৱা নাই, ইয়াত ত্যাগ কৰিব কথা কোৱা নাই। আৰু তাঁতী বাপু সেই কথাটো আপোনালোকক কোৱা নাই। তাৰমানে আমাৰ মনৰ পৰা এটা ভাৱনা আহিব লাগিব, এই ধন টকা পইচা ঐশ্বৰ্য বিভূতি কাৰ হয়? আমিতো নিজৰ নিজৰ বুলি ভাবি আছো, হয়নে বাৰু? মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰকৈ আছো নে বাৰু? এইটো সংস্কৃত শ্লোকতো কৈছে, মম পুত্ৰ মম ভাৰ্যা, অকল মম মম, হয়নে? আৰু আমাৰ আদিবাসী ভাষাটো কৈছে, মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ বুলি ভাবি আছে। তো ভগৱানেও ভাবে এই মানুহটাতো অকল বোলে মৰকে আছে, ইয়াকে জলদি করে মৰাই দিয়াটাই ভাল। হৰি, তাক 70 বছৰ 80 বছৰতে লৈ যায় ভগৱানে সোনকালে। যোনে মৰকে আছে, তই মৰকে আছে যদি তই সোনকালে মৰি থকাই ভাল। কিন্তু ভকতে ঈশ্বৰৰ ভকতি কৰে। এতিয়া ৰজা পৰীক্ষিতক 7 দিনৰ ভাগৱতৰ কথা শুনোৱাৰ পিছত যিটো মৃত্যুৰ ভয় আছিলে, ৰজা পৰীক্ষিতে কৈছে, মই মৰি যাম, মোৰ ল'ৰা ছোৱালীৰ কি হ'ব? মই মৰি যাম, মোৰ আইগৰাকীৰ কি হ'ব? মই মৰি যাম, মই একছত্ৰী ৰজা, মোৰ প্ৰজাসকলৰ কি হ'ব? প্ৰশ্ন, হয়নে? সেইটোৱে মৃত্যুৰ ভয়। মই মৰি যাম 7 দিনৰ ভিতৰত। গতিকে সেইকাৰণে ইয়াত ৰজা দেৱহূতি মাতৃক কপিল মহাপ্ৰভুৱে কৈছে, তুমি আত্মতত্ত্ব জ্ঞানটো কেনেকৈ লাভ কৰিব পাৰিবা? যেতিয়া তুমি পুত্ৰ পৰিবাৰ ধন টকা পইচা ঐশ্বৰ্য বিভূতি সকলোখিনি যেতিয়া মোক অৰ্পণ কৰিবা। সেইকাৰণে আমাৰ গুৰু সেৱাটো মূল বস্তু। আজি আমাৰ ভকতসকলে যে গুৰু সেৱা কৰে, প্ৰত্যেক দিনে যে আমি গুৰু সেৱা কৰোঁ, গুৰু সেৱা কৰিবলৈ যাওঁতে অকল শৰণীয়া ঘোষা এপাকি গালোঁ, ভজনীয়া ঘোষা এপাকি গালোঁ, আৰু অপৰাধ ভঞ্জনৰ ঘোষা এপাকি গ'লোঁ, আৰু গুৰু বন্দনাটো গাই আপোনালোক ওলাই নাহিব। আপোনালোক প্ৰভু ভগৱন্তক অৰ্পণ কৰিব। এই প্ৰভু, এই ধন টকা পইচা বোলে মোৰ নহয়, কাৰ হয়? আপোনাৰ হয়। হে প্ৰভু, এই পুত্ৰ পৰিবাৰ ল'ৰা ছোৱালীবিলাক কাৰ হয়? সকলো বস্তু আপোনাৰ হয়, আপোনাক অৰ্পণ কৰিলে। সেইকাৰণে এই কথাটোকে ইয়াত কৈছে যে হে মা সাধুৰ, ইয়াতে কৈছে মূৰ প্ৰীতি অৰ্থে ভাইজা পুত্ৰ এৰিলন্ত। তাৰমানে মোৰ কাৰণে মোকে অৰ্পণ কৰিলে, আৰু যেতিয়া মোক অৰ্পণ হৈ যাব গোটেই বস্তুটো ভগৱন্তই চম্ভালি ল'ব। নিজৰ যেতিয়া ভাবি থাকিম তেতিয়া ভগৱানে বেয়া পাব, কাৰণ গোটেই জগতখনটো ঈশ্বৰৰে হয়। সেইকাৰণে আমি সকলো জগতখন ঈশ্বৰৰে সৃষ্টি আৰু ঈশ্বৰৰে হয় বুলি যেতিয়া আমাৰ ভাৱনা আহি যাব, কৃষ্ণ ভাৱপন্না আহিব, তেতিয়া আমাৰ পৰা যদি কোনোবা এজন বিয়োগ হৈ যায়, কোনোবা মৰিও যায়, ল'ৰাটো মৰি গ'ল, ছোৱালীজনী মৰি গ'ল, আইগৰাকী আমাক এৰি থৈ গুচি গ'ল, আমাৰ জীৱনত কষ্ট নহ'ব, দুখ নাহিব। বুজি পাইছেনে? আৰু যেতিয়ালৈকে নিজৰ বুলি ভাবি থাকিব, তেতিয়ালৈকে অত্যন্ত দুখে আমাক দগত কৰিব। দগত মানে দহি থাকিব। সেইকাৰণে আমি পুত্ৰ পৰিবাৰ যিমান পাইছোঁ সকলো ঈশ্বৰক অৰ্পণ কৰক। অকল পুত্ৰ পৰিবাৰেই নহয়, মান সন্মানটোও ঈশ্বৰক অৰ্পণ কৰিব কৈছে। আমি যদি মান সন্মানো পাইছোঁ ক'ৰবাত, এতিয়া আমাক তাঁতী বাপক বহুত আপোনালোক মান সন্মান দিলে দেই, আমি যদি ঈশ্বৰক অৰ্পণ নকৰোঁ তেতিয়া আমাৰ গণ্ডগোল হৈ যাব, অহংকাৰ হৈ যাব। আপোনালোক মান সন্মান দিলে, আসনত বহোৱালে, আমি যদি ভগৱন্তক এই অৰ্পণ নকৰোঁ তেতিয়া আমাক ভগৱন্ত কি কৰিব? পতন কৰিব। বুজি পাইছেনে?
সেইকাৰণে মান সন্মানো আহিলে আপুনি ভগৱন্তকে অৰ্পণ কৰিব লাগিব। প্ৰত্যেকটা বস্তু ঈশ্বৰক অৰ্পণ কৰিব কৈছে। আৰু তেতিয়া আমাৰ জীৱনত বৈৰাগ আহিব। আৰু ঈশ্বৰৰ কথা যিমানেই শুনিম আমাৰ শুনন্তে প্ৰেম আহিব ঈশ্বৰত। আমি ঈশ্বৰৰ কথা, এজন মানুহৰ যদি গুণ গৰিমাবিলাক আমি ব্যাখ্যা কৰিম বা শুনিম, তেতিয়াহে এই ব্যক্তিজনৰ প্ৰতি আমাৰ প্ৰেম আহিব। এতিয়া কৃষ্ণৰ বিষয়ে আমি এতিয়া শ্ৰৱণ আৰু কীৰ্তন কৰিছোঁ। ইয়াত কৈছে নহয়, কি মূৰ সুমংগল কথা কহন্ত শুনন্ত, মুত মন দিয়া হবে তাপ এৰাবন্ত। তেওঁ এই সকলো তাপৰ পৰা, সংসাৰৰ তিনি তাপে জীৱাত্মাবিলাকক দহন কৰিছে। আধিভৌতিক, আধ্যাত্মিক আৰু আধি দৈবিক। দেৱতাৰ দ্বাৰা কিছুমান তাপ আহিছে, হয়নে বাৰু? আৰু দুখ আহিছে। আৰু ভৌতিক জগতৰ পৰা আমি বহুতখিনি দুখ কষ্ট পাইছোঁ। যেনেকৈ বানপানী আহিছে, বিজুলী ঢেৰেকনি আহিছে, হয়নে বাৰু? তাৰ পৰা বহুত কষ্ট হৈছে আমাৰ, বা বেমাৰ আজাৰ হৈছে, হয়নে? কৰোণা নিচিনা বেমাৰ আহিছে, হয়নে? আকৌ নিজে সৃষ্টি কৰি লোৱাও অপৰাধ আৰু দুখ আমাৰ মাজত আহিছে। আমি নিজে সৃষ্টি কৰি লোৱা, হয়নে বাৰু? কিছুমান বেমাৰ আজাৰ আমি পাইছোঁ নাই বাৰু? কাৰণ আমাক ভগৱন্তই জীয়াই থাকিবৰ কাৰণেহে অকণমান কিবা এটা খাবলৈ কৈছে। আমি খাবলৈ জীয়াই যদি থাকিম, তেনেকুৱা অৱস্থাত যি পাইছোঁ সেইটোৱে টুডুৰ বুডুৰ খাই আছোঁ, তেতিয়া ভগৱন্তই চাব, ইয়াক বোলে শৰীৰটো দিছোঁ, আহাৰ দিছোঁ, আহাৰৰ কোনো ইয়াৰ বোলে ঢঙেই নাই, মাছে মাংসই দবা পিতা যি পাইছে সেইটোৱে খাইছে, হয়নে? তো তেনেকুৱা যদি আমাৰ শৰীৰটোক যদি আমি আগবঢ়াই থাকোঁ, তেতিয়া আমাৰ শৰীৰটো নষ্ট হৈ গুচি যাব। সেইকাৰণে আমি আহাৰটোও আমি সাত্বিক খাব লাগে। সাত্বিক আহাৰ শুদ্ধয়ো শতশুদ্ধি ধ্ৰুৱা স্মৃতি লম্ভে সৰ্ব বিপ্ৰ গ্ৰন্থি মুখ্য। সাত্বিক আহাৰ খালে আমাৰ বিচাৰ বুদ্ধিবিলাক সাত্বিক হ'ব। আমি যদি ডেইলি মাছ মাংস খাই থাকিলে আমাৰ বেমাৰ হ'বনে? কাৰণ মাছ মাংসটো আমাৰ শৰীৰত পচিবৰ কাৰণে 1 সপ্তাহ লাগে, বুজি পাইছেনে? মাছ আজি যদি খাওঁ, মাংস যদি আজি খাওঁ, তেনেহ'লে আমাৰ ডাইজেষ্ট হ'বলৈ 1 সপ্তাহ লাগে। এইবিলাক আহাৰ আমাৰ কাৰণে বনোৱা নাই। আৰু তাঁতি বাপও কিন্তু আপোনালোকৰ চৌকাবিলাক বন্ধ কৰিবলৈ অহা নাই। হৰি ৰাম, আপোনালোক খাওক বাৰু। কিন্তু যিসকল সাধনত আছে, যিসকল ঈশ্বৰৰ ভক্তি কৰিছে, আগবাঢ়িছে, সেইসকলে আহাৰৰ বিচাৰ কৰিব লাগিব। আহাৰ মানে অন্নজনী বিচাৰ কৰিব লাগিব। সেইকাৰণে আমাক গুৰুজনাই কৈছে যে আমি যদি আহাৰ ভালকৈ শুদ্ধভাৱে খাওঁ, তেতিয়াহে আমাৰ হৃদয়টো নিৰ্মল হৈ থাকিব। কাৰণ আমি যিমানেই নাম গাইছোঁ, আমি যদি আহাৰটো যদি গণ্ডগোল কৰি আছোঁ, একফালে জমা হ'ব আৰু একফালে আমাৰ নাইকিয়া হৈ গৈ থাকিব। সেইকাৰণে ভকত যেতিয়া হৈছোঁ, আমি আমাৰ আহাৰবিলাকো আমি সাত্বিক গ্ৰহণ কৰিব লাগিব। কৃষ্ণ আগবাঢ়ক। কৃষ্ণ হেন শুনি দেৱহূতি পুচন্ত সম্প্ৰতি তুমি বিষয়ত কোন উচিত ভকতি তোৰ মোৰ ভাগ্য ভক্তি বুজিবা চাও যেন আনা ইয়াখে তো
যু স্বরূপ কনাও কেন বিধি ধ্যান কত বিধয়ঙ্গ তার ইটু কথা মুহু কবু যায়ু আৰু বাৰ ৰাম মই স্ত্ৰী মতি ইটো কথা বৰ টান সুকে বুজু যেন মতে কয়ো ভগৱান মৈত্ৰয় বুলন্ত শুনা ব্যাসৰ নন্দন কৃষ্ণ মতে মাতৃ ৰবু জিয়া প্ৰয়োজন ৰাম কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা সাংখ্য ভক্তি যুগ মতে কহিবা কলৈলা ভগৱন্ত বদতিহু নিউৱাবে আয় কৃষ্ণ উত্তম ভকতি কহু তোমাত বুজায় ৰাম পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি ছয় যেন মতে নিষ্কামে হৰিত প্ৰৱতয় ভগৱন্ত ভক্তি তেৱে ইহা কবুলয় মুখ্য তুই অধিকয়াতি গৰিষ্ঠ খুৱায় ৰাম লিংগ দেহা জীৰ্ণ ইটো অল্পতে কৰয় অন্নপান গৰ্ভাগ্নিয়ে যেন যেমনে দ এরম মূর পদ খেৱাত ৰহি কুজিটো হয় অখিয়ায়ে ৰিয়া হৈনো অন্য প্রীতি ভাৱা ৰাম ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয় মূৰ পদ সেৱাত ৰখি কহিতো হয় কৃষ্ণ কৃপালু বাপাই সমস্ত এই মনটো ভগৱন্তক দিব পৰা বস্তু আমাৰ ওচৰত আমাৰ হাতত একো নাই দেই আমি ঈশ্বৰক কি দিম কি দিয়া পুজিম ৰঙা চৰণে মুৰাৰী একো বস্তু আমাৰ গুণীগান্থি নপাওঁ বিচাৰি হয়নে বাৰু ঈশ্বৰক দিব পৰা আমাৰ বস্তু একো নাই এতিয়া বহুত মানুহে ভগৱানক দিছো বুলি এতিয়া আজি এই অনুষ্ঠানটোত বহুতে অৰিহণা অৰ্পণ কৰিছে কোনোবা 10,000 কোনোবা 20,000 কোনোবা 5,000 কিছুমানে 2,000 এতিয়া ঈশ্বৰৰ কাৰণে অৰ্পণ কৰিছে সেইটোতো বহুত ভাল কৰ্ম কাৰণ আমাৰ 100% যদি আমি কামানি কৰিছোঁ তাৰে 10% বোলে ধৰ্ম নামত অৰ্পণ কৰিব লাগিব এইটো শাস্ত্ৰ সন্মত কিন্তু আমি যেতিয়া অৰ্পণ কৰিম অৰ্পণ কৰাৰ পিছত কিন্তু কাৰো আগত প্ৰশংসা ল'ব নালাগে বৰ গুৰুত্বপূৰ্ণ কথা দেই যে মই বোলে নামঘৰৰ নামত 2,000 টকা আগবঢ়ালোঁ এজনে ক'ব মই নামঘৰৰ নামত বোলে 50,000 টকা আগবঢ়ালোঁ এই যিটো প্ৰশংসাৰ ৰস ল'ব নালাগে বোলে দান এনেকুৱা দিব লাগিব আমি যদি সোঁ হাতেৰে দিলোঁ বাওঁ হাতখনে বোলে জানিব নালাগে এনেকুৱা আমাৰ দান হ'ব লাগে ঈশ্বৰৰ অৰ্থে যেতিয়া অৰ্পণ কৰা হয় তেতিয়া আমি ভগৱন্তক যিহেতু আমাক সকলো বস্তু দিয়ে আছে ভগৱন্তক দিব পৰা বস্তু আমাৰ হাতত একো নাই আছেনে বাপাই সমস্ত আমি ভগৱন্তক কি দিম কাৰণ গোটেই বিশ্ব ব্ৰহ্মাণ্ডটোৱে ভগৱন্তৰে হয় আৰু ভগৱন্ত য'ত বাস কৰে
ভগৱন্ত অনেক জাগাত বাস কৰে, গোকুলতো ভগৱন্ত বাস কৰে, বৃন্দাবনতো ভগৱন্ত বাস কৰে, বৈকুণ্ঠতো ভগৱন্ত বাস কৰে, ক্ষীৰ সাগৰতো ভগৱন্ত বাস কৰে, হয়নে? ক্ষীৰ সাগৰত ভগৱান থাকে নাই লক্ষ্মীৰ লগত? ক্ষীৰোদায়ে নাৰায়ণ, গৰ্ভোদায়ে নাৰায়ণ। তো এই ক্ষীৰ সাগৰত ভগৱন্ত ক্ষীৰ সমুদ্ৰত যেতিয়া বাস কৰে, ভগৱন্ত সমুদ্ৰত বাস কৰে। আৰু সমুদ্ৰত কি থাকে? অনেক ৰত্ন থাকে, অনেক ধন টকা পইচা ঐশ্বৰ্য মণি মুকুতা থাকে। গতিকে ৰত্নৰ সমুদ্ৰত যিজন বাস কৰে তেওঁক আমি কিবা দিব পাৰিমনে? দি সন্তুষ্ট কৰিব পাৰিমনে? বোলে নোৱাৰোঁ। আৰু যাৰ পত্নীয়ে হৈছে পদ্মা, পদ্মা মানে লক্ষ্মী, যাৰ পত্নীৰ নাম কি? পদ্মা, লক্ষ্মী। বোলে লক্ষ্মী যাৰ পত্নী, সেইজন ভগৱানক আমি কিবা দিব পাৰিমনে? নোৱাৰোঁ। আমাৰ ওচৰত শক্তি নাই। সেইকাৰণে আমি গোটেই জগতখন আমি অকল ভগৱন্তক বিচাৰিহে থাকোঁ, খুজিহে থাকোঁ। আটাইতকৈ ডাঙৰ ভিকাৰীটো আমি হয়। আজি ইয়াত নামঘৰত কোনোবা আহিছে, সেৱা এটা কৰিছে, 5 টকা অৰিহণা দিছে, কোনোবা 10 টকা, কোনোবা 1000 টকা। কিন্তু ইয়াত ভগৱন্তক কিবা নহ'লে কিবা বিচাৰিছে, হয়নে? কি বিচাৰিছে? কোনোবা ক'ব, কৃষ্ণ প্ৰভু এই অৰিহণাটো দিলোঁ, কিন্তু মোৰ ল'ৰাটো মেট্ৰিক পৰীক্ষা দিছে দেই, যেনে তেনে মেট্ৰিকত 5টা লেটাৰ সহ পাছ কৰাব, হয়নে বাৰু? কিছুমানে কৈছে যে মই আপোনাক অৰ্পণ কৰিছোঁ প্ৰভু নামঘৰত, মোৰ ল'ৰাটো চাকৰিত এইবাৰ যেনে তেনে কৰি চাকৰিটো দিয়াব। গতিকে আমি সকলো মানুহে ভিকাৰী, দিনে ৰাতিয়ে অকল ঈশ্বৰক খুজিয়ে আছোঁ। সেইকাৰণে ভগৱানে আমাক খুব বেয়া পায়। কেলে বেয়া পায়? ভগৱানে ভাবিছে এইসকল ভিকাৰীক কিমান মই দি থাকিম। অ হৰি, অ ৰাম। দাতা এক ৰাম, বাকী সব ভিকাৰী। দাতা এক ৰাম, ৰামে আমাক দিছে, ভগৱানে আমাক দিছে। বাকী সকলো আমি ভিকাৰী। আমিতো খুজোতেই দিনবিলাক পাৰ হৈ গৈছে, হয়নে? দিন গেলেক পাৰ হৈ গৈছে, অকল বিচাৰিয়ে আছোঁ। কিন্তু নিষ্কামভাৱে জানো আমি ভগৱন্তক ভক্তি কৰিছোঁ? কোনোবা ভগৱন্তক আমি আহিছোঁ ইয়ালৈ, হে প্ৰভু মোক একো নালাগে, মোক কেৱল তোমাৰ ভকতি লাগে। আইসকল এনেকৈ জানো আমি বিচাৰিছোঁ ভগৱানক? কোনোবা দাঁতি বুকুত হাত দি ক'ব পাৰিব? নোৱাৰে। বা তাঁতি বাবও ক'ব নোৱাৰে। কিয় নোৱাৰিছোঁ? তাৰমানে আমাৰ ভক্তিটো সকামী, আমি নিষ্কাম ভকতি কৰিব পৰা নাই। হে প্ৰভু, সেইকাৰণে মহাদেৱে শিৱইহে নিষ্কাম ভকতি কৰিছিলে। শিৱই কৈছে, এই ৰাম নমাংগুহু শুক ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাংগো অমূল্য ভকতি। হয়নে? মুখে লৌক নাম মূৰ, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকুক সৰ্বথা, সজ্জনৰ সংগ নুগুচুক সৰ্বক্ষণ, এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণে। নমাংগুহু শুক ভোগ, নলাগে মুকুতি, মোক মুক্তি নালাগে প্ৰভু, হয়নে? মুক্তি হৈ গ'লে কি হ'ব? তোমাৰ লগত বিলীন হৈ যাম, তোমাৰ লগত তোমাৰ বৈকুণ্ঠ ধামত মই থাকিবলৈ সুবিধা পাম। কিন্তু সেইবিলাক মোক নালাগে। কি লাগে? তোমাৰ ভকতৰ লগত যাতে মই থাকি আজিৰ দৰে তোমাৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ সুবিধা অকণমান। য'তে ত'তে গয়া জন্ম লভো আপোন কৰ্মৰ গতি, তৈতে তৈতে তোমাৰ চৰণে থাকুক দৃঢ় ভকতি। মোক ভকতি লাগে প্ৰভু, মুক্তিটো নালাগে। জীৱাত্মাই মুক্তি নিবিচাৰে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, মুক্তিটো নিস্পৃহা যিটো, সেহি ভকতক নমো ৰসময় মাঙোহো ভকতি। সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য, ভজো হেন দেৱ যদুপতি। গতিকে আমাৰ সদায় ভগৱন্তৰ ভক্তিটোৱে বিচাৰিব লাগিব। আমি মুক্তিও ভগৱন্তক বিচাৰিব নালাগে। ভকতি কৰিলে মুক্তিটো এনেই লাগি যাব। ভগৱানে কৃষ্ণই কৈছে উদ্ধৱক, হে উদ্ধৱ, যি মোৰ নাম লৈ থাকে,
শ্ৰৱণ কীৰ্তনত যোনে হুদুৰি বিশ্বাস কৰে তেওঁলোকে মুক্তি নিবিচাৰিলেও মুক্তি মই তাক দি দিম, যাচি দিওঁ। ইয়াতে ক'ব দেৱহতী মাতৃক কপিল মুনিয়ে। আৰু উদ্ধৱকো কৃষ্ণই কৈছে, হে উদ্ধৱ, যিটো জন যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যায় দেৱ দেৱী তুতি কৰি, মূৰ্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি, মুকলৈও যাওক বুলি কৰয় কাকুতি। গতিকে ভগৱান নিজেই কৈছে, গুৰুজনাই আমাৰ নিজেই কৈছে, যিটোজনে যাই মাধৱৰ নাম স্মৰি, পাছে পাছে যাই দেৱ দেৱী তুতি কৰি। তেওঁৰ বোলে পিছে পিছে দেৱ দেৱীবিলাক, আজি আপুনি দুৰ্গা পূজা কৰিব নালাগে, কালী পূজা কৰিব নালাগে, বোলে কালী দুৰ্গা ভদ্ৰা সেই দেৱ দেৱীবিলাক আপোনাৰ পিছে পিছে দৌৰ মাৰি থাকিব। যে ভকতজনে নাম লৈ গৈ আছে, সেইকাৰণে ভকতসকলে কেয়াৰ নকৰে, দেৱ দেৱী পূজা নকৰে। আজি উত্তৰটো পাইছেনে আপোনালোক? ভকতে কিয় দেৱ দেৱী, বৈষ্ণৱে কিয় দেৱ দেৱী পূজা নকৰে? তাৰমানে ঈশ্বৰৰ নামেই শ্ৰেষ্ঠ। ভগৱন্তই কৈছে, মোৰ নাম হৈছে সুপ্ৰিম চ'ল, নামতকৈ আৰু পৃথিৱীত ব্ৰহ্মাণ্ডত একো বস্তুৱে নাই। আছেনে? নাই। গতিকে সেই নাম যদি আপুনি উচ্চাৰণ কৰি যাব, ভকতে যেতিয়া উচ্চাৰণ কৰিব, তেতিয়া দেৱ দেৱীবিলাক বোলে তাৰ পিছে পিছে দৌৰ মাৰিব, সেই ভকতজনৰ পিছে পিছে থাকিব। আৰু ভগৱান শংখ চক্ৰ গদা পদ্ম ধৰি সেইজন ভকতক ৰক্ষা কৰি থাকে। বুজি পাইছেনে? সেইকাৰণে ভকত আৰু বৈষ্ণৱে কেতিয়াও অন্য দেৱ দেৱী পূজা কৰিব নালাগে, কেৱল ভগৱন্তক পূজা কৰিব লাগিব। কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলবয়। গতিকে এই মায়া দেৱীক পুজি কৰি আমাৰ কোনো লাভ নাই। আমি ঈশ্বৰৰ ভক্তি কৰিম, যাতে আমাৰ আত্মাটো ভগৱন্তই গতি দিয়ে। আমি ক'ৰ পৰা আহিছিলোঁ, আমি এই সংসাৰত থাকি আমি কি কৰিব লাগিব, আৰু আমি যেতিয়া মৰিম আমাৰ আত্মাটোনো ক'লৈ যাব। এই যিটো দৰ্শন আমাৰ গুৰুজনাই ভাগৱতত দিছে, আৰু ভাগৱতৰ দৰ্শন সেইটোৱে। ৰজা পৰীক্ষিত 7 দিন ভাগৱত শুনিহে মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাইছে। বাকী যিমান দেৱ দেৱী পূজা কৰিও মৃত্যু ভয়ৰ পৰা হাত এৰাব নোৱাৰে। এজন হেৰি আছিল, অসুৰ আছিল, তাৰ নাম আছিল ভস্মা অসুৰ, ভস্মাসুৰ দেই। ধ্যান দি শুনিব, কাহিনীটো পিছত কম, অকণমান পাত ভাগি যাওক। কৃষ্ণ কৃষ্ণ ইয়খুয়া খয়ে ৰিয়া অন্য প্ৰিয়